মৰ্মিতা মিত্ৰক বেছিকৈ টাৰ্গেট কৰি ললে নেকি? টাৰ্গেট কৰা হৈছে নেকি? এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন? এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন এই সময়ত? জুবিন গাৰ্গৰ গান গাবলে কোনোবা মানুহে ভয় খাব, এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন? জুবিন গাৰ্গৰ গান গাবলে সকলোৱে চেষ্টা কৰিব পাৰে। সিদিনা আমি নলবাৰীৰ এঠাইত এজন মিউজিচিয়ান ৰাইটাৰ আমাৰ অহিৰদাক লগ পাওঁতে ময়ো গাবলৈ চেষ্টা কৰিছো, ভাল লাগে দাদাৰ গান গাই। কিন্তু এটা কথা ঠিক যে জুবিন গাৰ্গৰ গান হুবহু কোনেও গাব নোৱাৰে। কৰবাত কিবা নহয় কিবা এটা নোট খেলি মেলি হ'ব পাৰে। ভূপেন হাজৰিকাৰ গান কৰবাত কিবা এটা নোট খেলি মেলি হ'ব পাৰে, কিন্তু এখন মঞ্চ যেতিয়া উদ্বোধন কৰে আপোনালোকে চাব কৰবাত কোনোবাই টানি মেলি হলেও ভূপেন দাৰ গান এটা গাব চেষ্টা কৰে। বৰ্তমান সময়ত জুবিন দাৰ মায়াবিনী গীতটো প্ৰাৰ্থনা হিচাপে লৈছে কাৰণে গাব পাৰে। গোৱাত আপত্তি নাই নহয়। গানটোক লৈ বেপাৰ আৰু বহুৱালি কৰাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু কোনোবাই ভাবিব পাৰে যে এই বিষয়ত ইমান সৰব চৰ্চা কিয় হৈছে, কিয় এওঁলোকে মাত মাতিছে, ব্যক্তিগত সংঘাত থাকিব পাৰে নেকি? মই মৰ্মিতা মিত্ৰকো পুনৰবাৰ এই কথাটো ক'ব বিচাৰিছো, বা তেওঁ শুভাকাংক্ষীসকল যিসকল আছে লগত তেখেতসকলকো ক'ব বিচাৰিছো, যিমান সকলে জানে যে এইবিলাকত কোনো ব্যক্তিগত কথা নাই। কোনোবাই ফটো AI ভিডিঅ' বনাইছে, কিবা বনাইছে, তাতো মই কিন্তু প্ৰতিবাদ কৰিছো। এইবিলাক কৰিব নালাগে, কাৰণ তেওঁৰো এখন সংসাৰ আছে, তেওঁৰো ল'ৰা ছোৱালী আছে। আমাৰ মৌমিতা মিত্ৰৰ ব্যক্তিগত জীৱনৰ ওপৰত আমাৰ আক্ৰোশ নাই। আমি মৌমিতা মিত্ৰই সাংস্কৃতিক দিশত যিখিনি উদ্ভণ্ডালি কৰিছে, অসমীয়া সাংস্কৃতিক জগতৰ প্ৰতি যিটো সিন্ডিকেট ৰাজৰ হয়তো সূচনা কৰাৰ পৰিকল্পনা কৰিছে, তাক লৈহে আমি বিৰুদ্ধাচৰণ কৰিছো। আৰু মৰ্মিতা মিত্ৰকো আমি কওঁ যে আপুনি নাভাবিব যে আপোনাকে আমি এই কথাখিনি কৈছো। আজি বিগত সময় ধৰি আমি যিকোনো ধৰণৰ অসমৰ এনেকুৱা পৰিস্থিতিৰ ওপৰত মাত দি আহিছো, ৰাইজে বিচাৰ বিবেচনা লৈছে। আৰু অকল আপুনিয়ে ট্ৰল খোৱা নহয়, আপোনাৰ অতীত যদি আপুনি খুচৰি চাব ভালকে যে আমাক কেনেকে ধৰণে ট্ৰল কৰা হৈছিল। আমি সমাজৰ কিবা অহিত হয়তো চিন্তা কৰা বুলি কিছু ব্যক্তিয়ে ভাবিছিল, কিমান ট্ৰল খাইছিলো। অকল আপুনিয়ে নহয়, এইটো সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ডিজিটেল যুগ, কিবা কৰাৰ লগে লগে ইয়াৰ প্ৰতিবাদ হবই। মই বুজি নাপাওঁ ডিভাইড এণ্ড ৰুল পলিচি কিয় আমাৰ নিজৰ মানুহখিনিৰ মাজতে হয়। কোনোবাই লিখা দেখি আছো, কোনোবাই দি আছে, জুবিন গাৰ্গে কৈ থৈ যোৱা এই কথাকেইটা যে ছোৱালী মানুহে মানে গান নাগাই তাই গাব চেষ্টা কৰিছে। ঠিকেই আছে, সেইবিলাকতো ভালেই আছিল ন। কিন্তু জুবিন গাৰ্গৰ প্ৰত্যেকটো গীত যেতিয়া সুৰটো বেলেগ কৰি পেলায়, আপুনি মায়াবিনী গীতটো গাওঁতে কৰবাত নোট খেলি মেলি হৈছে, কৰবাত টানিব পৰা নাই, সেইটো মানুহে আপোনালোকক বেয়া নাপায়, কোনো কণ্ঠশিল্পীক বেয়া নাপায়। কিন্তু বেয়া তেতিয়া পায় যেতিয়া আপুনি হাই স্পীড গান কৰি ল'ব, আপুনি নিজৰ মতে বনাই ৰিমিক্স টাইপত গান গাব, তেতিয়া অসমৰ জুবিন অনুৰাগীৰ খং ক্ষোভ থাকিব। মৰ্মিতা মিত্ৰৰ ওপৰত আৰু এটা ক্ষোভ আছে যে তেওঁ জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত এই বিহুৰ আগলৈকে বহুত মঞ্চ কৰিলে, তাত তেওঁ মাত মাতা নাই। গতিকে সেইটোক লৈ অসমৰ ৰাইজৰ ক্ষোভ আছে, মোৰো ব্যক্তিগতভাৱে ক্ষোভ আছে। আৰু এটা কথা কওঁ, যিসকলে ভাবিছে যে এই অজয় ফুকন, বৈকুণ্ঠ প্ৰিন্সহঁতৰ কাম নাই নেকি? শুনক, অভিনীল হত্যাকাণ্ডৰ প্ৰথম প্ৰতিবাদ কৰা মানুহকেইজনে হৈছিলো আমি। অজয় ফুকন, সোণাল হাজৰিকা, নয়ন, পল্লৱ দা, আমি গৈ পেলাই পৰাণ কমল দা, আমি গৈ পেলাই ৰাস্তাত প্ৰতিবাদ কৰিছিলো। আৰু কোনোবা আছিলে, অনুপ শইকীয়াহঁত, আমি গোটেই ৰাস্তাত প্ৰতিবাদ কৰিছিলো। 3 দিনলৈকে প্ৰতিবাদ অব্যাহত ৰাখিছিলো। অভিনীল হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায় হবলৈ গৈ আছে। আপোনালোকে হয়তো এই কথাবোৰ পাহৰি নাযাব। মই পুনৰবাৰ কৈছো, কোনো ব্যক্তি বিশেষ আমাৰ কথা নাই। আৰু কোনোবাই অজয় ফুকনৰ ভিডিঅ' এটা দি আছে যে মানে জুবিন গাৰ্গে কৈছিলে শিল্পী সমাজৰ কাৰণে সি কোন হয়। তাৰ পিছত অজয় ফুকনৰ লগত বিগত সময়ত বহুখিনি কাম কৰি থৈ গ'ল, সেইখিনি কিন্তু আপোনালোকৰ চকুত নপৰে। সেইখিনিতো জুবিন দাই কৈ থৈ গ'ল ই মোৰ ভাই নিচিনা বুলি। কিয় মানে এইটো আমাৰ অসমীয়া খিনিৰ মাজত কিয়? বংগত যে এগৰাকী ছোৱালী কলকাতাত গান গাবলৈ গৈছিলে, এটা ভিডিঅ' ভাইৰেল হৈ আছে, দেখিছেনে? অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াৰ লগত যে তেওঁক যে কেনেকে বহাই দিয়া হৈছিলে তাতে। আৰু কিছুমানে লিখি আছে বেংগলী অসমীয়া সংঘাত। লাজ নালাগে নে এইবিলাক কথা লিখিবলৈ? কিহৰ বেংগলী অসমীয়া সমাজ? আমি কোনো বেংগলী শিল্পী বুলি কাকো নাহাহো। কোনো ব্যক্তিক এনেকে জাতিক ধৰি শিল্পী সমাজৰ কোনো ব্যক্তিক হাঁহিয়তিৰ পাত্ৰ কৰা আমাৰ ধৃষ্টতা নাই আৰু কেতিয়াও নকৰো। আমাৰ সংগ্ৰাম বেলেগ। আমি আলহীক সন্মান দিব বিচাৰো, কিন্তু সেইবুলি আমাৰ শিল্পীসকলক অপমান কৰি, আমাৰ শিল্পীসকলৰ অনুষ্ঠান
আৰু এজনে কৈছে মৰ্মিতা মিত্ৰই বেছিকে অনুষ্ঠান পাইছে কাৰণে কাৰোবাৰ খং ক্ষোভ থাকিব পাৰে, তাইক হেৰি কৰিছে। আৰে এইবোৰ কেনেকুৱা প্ৰশ্ন? ঠিকেই ভাবিছে আপুনি, ঠিকেই ভাবিছে। তলে তলে গোটেই সংগীত শিল্পীসকল বা অন্যান্য শিল্পীসকল, প্ৰায়বিলাক শিল্পীয়ে জুবিন গাৰ্গৰ এই গীতবিলাক বিকৃতকৰণক লৈ জ্বলি আছে। সেইটো সময়ত এনেকুৱা ডিভাইড এণ্ড ৰুল পলিচি কৰাটো মই ভাবোঁ বৰ উচিত আৰু যুক্তিসন্মত নহয়। সন্মানীয় ব্যক্তিসকলক কৈছো, আমি যদি ক'ৰবাত কথা কোৱাত অসুবিধা পায় আপোনালোকে, যে বিষয়টো আমি আগবঢ়াই লৈ যোৱাত যদি ক'ৰবাত ভুল পথে পৰিচালিত কৰিছো বুলি ভাবে, আমাৰ ফোন নম্বৰ আছে, আপোনালোকে আমাক কল কৰি জনাব। আমি এই যে পিঠিত ঢকা মাৰি এই বিষয়টোৰ ওপৰত ভাল মাইলেজ পাইছো, হোৱাট ডু ইউ মিন ভাল মাইলেজ পাইছো? মই ব্লগ বনাইও খাই থাকিব পাৰো, মোৰ কি দৰকাৰ এইবিলাক মাতি থাকিবলৈ? আজি মৰ্মিতাই ব্যক্তিগতভাৱে মোকেইটো বেয়া পাইছে যে বৈকুণ্ঠ প্ৰিন্স পাঠকে ভিডিঅ' দিছে, সংবাদ মাধ্যমৰ আগত কথা কৈছে। পাইছে নে নাপাইছে? তেওঁক ভাল পোৱা মানুহখিনিয়ে, তেওঁৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে মোকেই বেয়া পাইছে। মোৰ তেওঁৰ লগত থকা প্ৰত্যেকজন অসমীয়া শিল্পী, গীটাৰিষ্ট, বাদ্যযন্ত্ৰীৰ প্ৰতি মোৰ সদ্ভাৱ আছে, ভৱিষ্যতেও থাকিব। তেওঁলোককো মই আহ্বান জনাম যে মৰ্মিতাই এনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰিলে আপোনালোকে নাকি লগাওক। যোৱাকালি নে পৰহি তেওঁ গোৱালপাৰাত যি ধৰণে পিৰিতি গানটো গাইছে, সাংঘাতিক ভুল গাইছে। মই ভিডিঅ'টোৰ পিছফালে মই লগাই দিম, চাব প্ৰয়োজনত। এইটো এটা খুব ভুল গান গাইছে। মই আপোনালোকক প্ৰয়োজন হলে মোক কালি ৰাতি বহুত মানুহে পঠাইছে। গতিকে এই ডিভাইড এণ্ড ৰুল কৰা মানুহবিলাক বৰ ঠিক নহয়। আমি একেখন নাৱেৰে যাত্ৰী, আমি সকলোৱে একেলগে যাব লাগিব, একেলগে থাকিব লাগিব এইখন পৃথিৱীত। আৰু জুবিন গাৰ্গৰ গানক লৈ কোনোবাই বিকৃত কৰা কথাটো আমি কেতিয়াও কাহানিও মানি ল'ব নোৱাৰো। আৰু এই যে ভিডিঅ'বিলাক প্ৰচাৰ কৰি পেলাই এই গোটেই বিষয়টো বিপথে পৰিচালিত কৰিব বিচাৰিছে, সেইটো খুব দুৰ্ভাগ্যজনক কথা। আজি বহুকেইটা সংগঠনে এই বিষয়টোৰ ওপৰত কেছ দিছে। তেওঁলোক কি ভুল নেকি? যিখিনিয়ে কৈ আছে যে কেছ দিব নালাগিছিলে কোন শিল্পীৰ ওপৰত কেছ দিছে? যিজনে অসমীয়া কৃষ্টি সংস্কৃতিক ধ্বংসৰ গৰাহলে ঠেলি দিছে, তেখেতৰ ওপৰতহে কেছ দিছে। কোনোবা এজন আমাৰ অসমীয়া শিল্পীৰ ওপৰত দিব গৈছে নেকি? অতিথি দেৱ ভৱ বুলি চবেই জানে। বাহিৰৰ পৰা কেতিয়াবা কোনোবা কণ্ঠশিল্পী আহে, তেওঁ গান এটা গাই গুচি যায়, কিন্তু আমাৰ বংগত আমাৰ অসমীয়া শিল্পী যোৱাৰ লগে লগে কিয় বহুৱাই দিয়ে, কিয় গান গাবলৈ নিদিয়ে? আৰু জুবিন গাৰ্গ এওঁৰ ভাগৰ গান কিমানটা আছে? তেওঁতো মই কালি নেটত মাৰি চাইছো, তেওঁতো একো গান মই দেখা নাই, তেওঁ গান তেনেকুৱা ইয়াতে ওলোৱা নাই। কেনেকে কি হ'ল? আৰু এটাও তেওঁ কলকাতাতো তেওঁ গান নাই, কেনেকে নাই? কিয় নাই? তাৰমানে এই বস্তুটো লাগে, কিয় নাই? এইটো এটা তেওঁ গান গাইছে কালি কিবা, এয়া গোৱালপাৰা। এইটো অৱশ্যে যিসকল শিল্পীয়ে কৈ আছে যে অতি বেছি কৰিছে বুলি মৰ্মিতাৰ লগত, তেওঁলোকে বুজি পাব এইটো সুৰ কি কৰিছে। গতিকে এই ব্যক্তিগত বস্তু কৰি নেপেলাব আৰু শিল্পী সমাজখনক দুটা তিনিটা ভাগত বিভক্ত নকৰিব। মই বিশেষকে এইবিলাক বুজি নাপাওঁ দেই, এইবিলাক কি কাহানী, কি কথা, আপোনালোকে বুজি পাব। মোৰ ইয়াত একদম ক'ব লগা নাই, কিন্তু মূল কথা এইকেইটা। ইয়াতে কোনো ব্যক্তিগত কোনো মৰ্মিতাক লৈ প্ৰসংগ নহয়। মৰ্মিতা নামৰ সেই ব্যক্তিগৰাকী কৰা কাৰ্যৰ বিষয় লৈহে কৰা হৈছে। আৰু যিবিলাকে কৈছে মৰ্মিতাক লৈ অতি বেছি কৰা হৈছে, জুবিন গাৰ্গৰ গান গালে ভয় খাব, কিন্তু জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰাও দিছে, তেওঁলোককো এক প্ৰকাৰে অপমান কৰা নিচিনা হৈছে কাউণ্টাৰটো দি পেলাই। আৰু জুবিন গাৰ্গৰ গান গাবলৈ ভয় খাব বুলি কোৱা কথাষাৰ অতি হাস্যকৰ কথা। কেতিয়াও ভয় কোনো খোৱাৰ কথা নাই, সকলোৱে চেষ্টা কৰিব পাৰে। অযথা ডিভাইড এণ্ড ৰুল কৰিব নালাগে বুলি মই ভাবোঁ। ধন্যবাদ। জয় অসম।